মানে বেৰৰ পৰা ধৰি গোটেই খহি এতিয়া হাঁহ মুৰ্গী ছাগলী গৰু আমি একো খুৱাবও পৰা নাই। নিজেও এতিয়া দিগদাৰ হৈছে খাবলে। মানে অনেক কিচিমৰ কষ্ট পাইছো, টুকি আছো বহি ঘৰৰ ভিতৰত। মোৰ কষ্টত আছো মই এতিয়া। মই গৈছিলো ডেইলি হাজিৰা কৰো মই 5 কিলোমিটাৰ। আহি আছো গৈ আছো এনেকে চলি আছো। এতিয়া কোনে দিব, বহি আছো 4-5 দিন থাকি। চৰকাৰী গাড়ী চাউল দাইল দিছে কেইটা চলিছো এতিয়া। বাহিৰত কাম কৰিব যাব পৰা নাই আৰু ভাড়া বিচাৰিলে আমি পটককৈ ভাড়া দিবলৈ অসমৰ্থ। আমি কাৰণ ওলাই যাবই পৰা নাই, যেতিয়া কামলৈ আমি ভাড়া দিবলৈ অসমৰ্থ। সেইকাৰণে আমাৰ এতিয়া খেতি বাতি নাই তেনেকৈ কৰিবলগীয়া, আৰু ৰাস্তা পদূলি এতিয়া এই পানীৰ মাজতে ডুব গৈ আছে। আৰু গৰু ছাগলীৰ পৰা ধৰি ল'ৰা ছোৱালী লৈ মঠাইতে দিনটো পাৰ কৰিবলগীয়া হয়, আৰু গধূলি হ'লে ল'ৰা ছোৱালী লৈ মাইকী মানুহ লৈ ঘৰলৈ আহিবলগীয়া হয়। বিগত 5টাকৈ দিনে এক প্ৰকাৰ তছনছ কৰি থৈ গৈছে। যি জাঁজি নৈ ভয়ংকৰ বান, সেই ভয়ংকৰ বানে এক প্ৰকাৰ তছনছ কৰি পেলাইছে উজনিৰ প্ৰায় কেইখন জিলা, বিশেষকৈ যোৰহাট জিলাৰ টিয়কত মই যিহেতু উপস্থিত আছোঁ। টিয়কৰ কুমাৰভেটি অঞ্চলত উপস্থিত আছোঁ। কুমাৰভেটি অঞ্চলৰ শতাধিক লোক এই মুহূৰ্তত কিন্তু বানত আবদ্ধ হৈ আছে। নিজৰ গৃহতে তেওঁলোক আবদ্ধ হৈ থাকিব লগা এক পৰিৱেশ হৈছে। চাৰিওফালে কেৱল পানী পানী আৰু পানী, পানীৰ মাজত এইসকল লোক জলবন্দী হৈ এই মুহূৰ্তত কিন্তু নেদেখাজনৰ চৰণত তেওঁলোকে শৰণ ল'ব লগা এক পৰিৱেশ হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ। কাহানিও নেদেখা নুশুনা এটা ঘটনা, ইমান ডাঙৰ বানপানী আমি জনা হোৱালৈকে কেতিয়াও হোৱা দেখা নাছিলোঁ। হঠাতে ভয়ংকৰ বান আহিল। কেনেধৰণৰ পৰিৱেশ বৰ্তমান, যিহেতু ঘৰখনত সোমাব নোৱাৰা এক অৱস্থা হৈছে? আমাৰ এনেকুৱাই অৱস্থা হৈছে, মই এতিয়া আপোনালোকতো বুজাই ক'ব নোৱাৰো, কিন্তু তথাপি কৈছো। মানে বেৰৰ পৰা ধৰি গোটেই খহি এতিয়া হাঁহ মুৰ্গী ছাগলী গৰু আমি একো খুৱাবও পৰা নাই। নিজেও এতিয়া দিগদাৰ হৈছে খাবলে। মানে অনেক কিচিমৰ কষ্ট পাইছো, পানীও কষ্ট পাইছো, থাকিবলৈ অসুবিধা পাইছো। একদম বেৰ খহি মানে এতিয়া সোমাই গ'ল ভিতৰত। শুবলৈও আমি 3-4 দিন আজিলৈকে শুৱাও নাই। আপোনালোকক আৰু কি কমনো, এইটোৱে কৈছো। আপোনালোকে যাতে আমাক কিবা নহয় কিবা সুবিধা কৰি দিব। চৰকাৰে ৰিলিফ দিছে নাই? দিছে 3 দিনৰ কাৰণে দিছে। দাইল 1 কেজি, চাউল 5 কেজি মান হ'ব, তেল 1 পোৱা মান হ'ব, ইমানটোৱে দিছে আজিলৈকে। আৰু পানী বটল দিছে 5টা, আৰু একো পোৱা নাই এতিয়ালৈকে। নিশ্চয়কৈ এইসকল যিসকল উল্লেখিত গাঁওকেইখনৰ কথা উল্লেখ কৰিছোঁ, যে কাৱৈমাৰী এজাৰগুৰি বা কুমাৰভেটি, এইসকল অঞ্চল কিন্তু বহিঃজগতৰ লগত এই মুহূৰ্তত বিচ্ছিন্ন হৈ আছে। কোনো ধৰণৰ যাতায়াতৰ সুব্যৱস্থা নাই। ওলাই যাবলৈ হ'লে কেনেকৈ ওলাই যাব লাগে? আমি এতিয়া ওলাই যাবলৈ হ'লে নিজৰ নাও নাই। আমি কলভোৰ সাজি লৈছোঁ। এতিয়া এই লোকৰ নাও লৈ কাঠৰ নাও এখন বিচাৰি আমি এতিয়া আহিছোঁ দেখাবলৈ। আৰু আমি এতিয়া এই টিয়কলৈ যাবলৈ, কামলৈ যাবলৈ মাজগাঁও ৰাস্তাত বহুত পানী, আৰু তাত কোনো যাতায়াতৰ ব্যৱস্থা নাই। আৰু নাও, যিখন নাও চলাই মানুহে তাতো পইচা দি যাবলগীয়া হয়। আমাৰতো এতিয়া ইনকম নাই, আমি ইনকম নথকাৰ কাৰণে আমি বাহিৰত কাম কৰিব যাব পৰা নাই। আৰু ভাড়া বিচাৰিলে আমি পটককৈ ভাড়া দিবলৈ অসমৰ্থ। আমি কাৰণ ওলাই যাবই পৰা নাই, যেতিয়া কামলৈ আমি ভাড়া দিবলৈ অসমৰ্থ। সেইকাৰণে আমাৰ এতিয়া খেতি বাতি নাই তেনেকৈ কৰিবলগীয়া, আৰু ৰাস্তা পদূলি এতিয়া এই পানীৰ মাজতে ডুব গৈ আছে। আৰু গৰু ছাগলীৰ পৰা ধৰি ল'ৰা ছোৱালী লৈ মঠাইতে দিনটো পাৰ কৰিবলগীয়া হয়, আৰু গধূলি হ'লে ল'ৰা ছোৱালী লৈ মাইকী মানুহ লৈ ঘৰলৈ আহিবলগীয়া হয়। আৰু এয়ে আমি চৰকাৰক সেইকাৰণে অনুৰোধ জনাইছোঁ, সোনকালে যাতে আমাৰ এই জাঁজি মঠাইটো নিৰ্মাণ কৰি দিয়ে, আমি তেতিয়া পানীৰ পৰা তৎ পাম। কেনেকুৱা হাঁহ মুৰ্গী, যিসমূহ গৰু ছাগলী, সেইসমূহ ক'ত ৰাখিছে এতিয়া? আমি এটা ৰুম খালী আছে, ভিতৰতে থৈছো আমি। গৰু ছাগলী মানুহ চব চব একেলগতে আছো। আৰু আমি হাজিৰা কৰা মানুহ যাবই পৰা নাই। এতিয়া ছোৱালী এজনী আছে, মই পঢ়াব লাগে। তাকে এতিয়া কেনেকৈ কোনো উপায়ে পোৱা নাই। মই হাজিৰা কৰি কেনেকৈ কেইদিন বহি কেনেকৈ খাম, তাকে মই চকুৰ পটি টুকি আছো বহি ঘৰৰ ভিতৰত। মোৰ কষ্টত আছো মই এতিয়া। মই গৈছিলো ডেইলি হাজিৰা কৰো মই 5 কিলোমিটাৰ। আহি আছো গৈ আছো তেনেকে চলি আছো। এতিয়া কোনে দিব, বহি আছো 4-5 দিন থাকি। চৰকাৰী গাড়ী চাউল দাইল দিছে কেইটা চলিছো এতিয়া। খাব নাথাকিলে কি হ'ব? আমি ইনকম কৰিব, শাক পাচলি নাথাকিলে কেনেকে খাব? সেইবিলাকতো ইমানকৈ মই কামুৰিছো। কেনেধৰণৰ পৰিৱেশ, যিহেতু সকলো এই মুহূৰ্তত বানত আবদ্ধ হৈ আছে, কোনো ওলাই যাব পৰা নাই। খাবলৈ চৰকাৰে যদিও দিছে, কিন্তু খাবলৈ এটুকুৰা জুই জ্বলাবলৈও হয়তো ঠাইৰ অভাৱ ঘটিছে। খালে নেক্সট বাৰলৈ চিন্তা হয়। আৰু আপোনাৰ কাৰেণ্ট নাই। ৰাতি ল'ৰা ছোৱালী হগা মোটা হ'লে মানে বৰ অসুবিধাত পৰিস্থিতি হয়। আৰু আপোনাৰ গৰু ছাগলী হাঁহ কুকুৰা পানীত মানে কিছু মৰিছে, কিছু জীয়াই আছে। খাবলৈ পোৱা নাই যিহেতু, ক'ৰ পৰা খাবলৈ পাব? আৰু আপোনাৰ টিউবৱেল ডুবি আছে, পানীৰ কাৰণে অসুবিধা, খোৱা পানী।
সেইবোৰে যিসমূহ খেতি কৰিছিলে, কঠীয়া পাৰিছিলে, খেতিটো আপোনাৰ বহুতে লোকচান হ'ল। আপোনাৰ 5টা 6টা কঠীয়া তুলি থোৱা এইবোৰ চব নষ্টই হ'ল। পাৰি থোৱা কঠীয়াবোৰ চব তলিত তেনেকে গেলি পচি এদাই হৈছে। খেতি এবাৰ নহয় আৰু। এয়াই পৰিৱেশ, এনেদৰে এই দুৰ্বিষহ জীৱন কটাব লগা হৈছে এইসমূহ বৰ্ণাঢ্যই। কিছু পাইছে, কিছু এৰিছে। সাপে বেঙে পশুধনৰ সৈতে একেলগে সহৱস্থান কৰি এক দুৰ্বিষহ জীৱন কটাব লগা এক পৰিৱেশ হৈছে। কাহানিও এনেধৰণৰ ইমান ডাঙৰ বানপানী বহুদিন ইয়াত হোৱা নাছিল। কোনেও ভবা নাছিল। অস্বাভাৱিকভাৱে পানী বৃদ্ধি হ'ল, জাঁজি নৈৰ পানী বৃদ্ধি হ'ল, যথেষ্ট পানী ঘৰতো সোমাইছে। খুব কষ্টত যিহেতু আছে, এই মুহূৰ্তত কি আহ্বান জনাব চৰকাৰক? চৰকাৰক এইটোৱে জনাম যে আমাক বৰ্তমান আমি ৰাতিপুৱা যি সাঁজ খাইছোঁ আৰু গধূলিলৈকে আকৌ চিন্তা কৰিবলগীয়া হৈছে। কাৰণ এতিয়া আমাৰ আজি প্ৰায় 15 দিনমান আমি হাজিৰা কৰা মানুহ। আমি হাজিৰা কাম বন চব খতম, টকা পইচা হাতত নাই। এতিয়া আমি বস্তু কিনিবলৈও আমাৰ হাতত পইচা নাই। গতিকে চৰকাৰে দাইল দিছে, চাউল দিছে, সেইটোকে যিকেইদিন চলে খাব পাৰিম আৰু। নহ'লে এতিয়া একো অৱস্থা নাই। ধান আছিলে, ধান দি গ'ল, পানীৰ তলত সোমাই গ'ল। যিকণ পাইছিলোঁ, এইবাৰতো খেতি নহয়, কঠীয়া পাৰিছিলোঁ, ডাঙৰ হৈছিলে, কিন্তু মানে 4-5 ঘণ্টাৰ ভিতৰত আমাক ডুবাই পেলালে। আমি মানে একো বস্তু উঠাবও নোৱাৰিলোঁ ওপৰলৈ। গতিকে তেনেকুৱা বহুত কিছু নষ্ট হৈছে। ইফালে টিউবৱেল ডুবি গ'ল চব। পানী এতিয়া ঘোলা পানী আহিছে, এতিয়া পানী খাবলৈ দিগদাৰ হৈছে। আমি মানে বহুত কষ্ট হৈছে। গতিকে সেইবোৰে আৰু কি ক'ম আৰু চৰকাৰে চাব আৰু। জাঁজি ভাঙিছে যেতিয়া জাঁজি পানী বাঢ়িলে পানী সোমাব। সেইটো আৰু আহিন কাতিলৈকে চলিয়ে থাকিব এনেকৈ। গতিকে এতিয়াতো তাৰ কি ব্যৱস্থা চৰকাৰে কৰে, চৰকাৰেহে জানিব আৰু, আমিনো কি ক'ম আৰু।